যিকোনো কম্পিটিটিভ এক্সামত ৰিচেণ্ট ট্ৰেণ্ডছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বহুতো প্ৰশ্ন আহে আৰু আমাৰ ভাৰতবৰ্ষত যিহেতু নতুনকৈ ইলেকশ্যন হৈ উঠিছে গতিকে ইলেকশ্যনৰ বিষয়টোৰ পৰা প্ৰশ্ন উত্তৰ আগন্তুক পৰীক্ষাত নিশ্চিতভাৱে আহিবই আজিৰ ভিডিঅ'টোত আমি লোকসভা ইলেকশ্যন 2024 চনৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাছ কৰিম যিবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা অতি বেছি গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ একদম স্কিপ নকৰাকৈ চাব ভালদৰে বস্তুখিনি বুজি যাব আৰু নোট কৰি যাব ঠিক আছে সো আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে When was the first লোকসভা election conducted? প্ৰথম লোকসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1951 চন। প্ৰথম লোকসভা নিৰ্বাচন 1951 চনত অনুষ্ঠিত হৈছিল। 1951 চনৰ 25 অক্টোবৰৰ দিনা প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ঠিক আছে? অপচন নম্বৰ C is the correct answer. এতিয়া নেক্সট কুৱেশ্যনটো ডিসকাস কৰো। Question number 2. The right to vote comes under which one of the following groups of rights? ভোটাধিকাৰ তলৰ কোনটো অধিকাৰ গোটৰ অধীনত আহে? এই অপচন কেইটাৰ ভিতৰত কোনটো হ'ব কাৰেক্ট আনসাৰ? ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ B, কনষ্টিটিউশনাল ৰাইটস, সাংবিধানিক অধিকাৰ। ঠিক আছে? অপচন নম্বৰ B is the correct answer. Next question. Which article of the Indian Constitution defines the composition of the House of the People? কোনটো প্ৰবন্ধত লোকসভা গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে? কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ? ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন নম্বৰ C, আৰ্টিকল 81 অনুচ্ছেদ 81 প্ৰবন্ধত লোকসভাৰ গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ঠিক আছে? অপচন নম্বৰ C is the correct answer. Next question. What is the maximum number of members in the Lok Sabha? লোকসভাত সৰ্বাধিক সদস্যৰ সংখ্যা কিমান? কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 550, 550. অপচন নম্বৰ D is the correct answer. লোকসভাত সৰ্বাধিক সদস্যৰ সংখ্যা হৈছে 550 জন। অপচন নম্বৰ D is the correct answer. Next question. How many members are currently in Lok Sabha? বৰ্তমান লোকসভাত কিমানজন সদস্য আছে? কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ? ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে 543. অপচন নম্বৰ C. বৰ্তমান লোকসভাত 543 জন সদস্য আছে। ঠিক আছে? নেক্সট কুৱেশ্যন. Which union territory has the most Lok Sabha seats? কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত সৰ্বাধিক লোকসভাৰ আসন আছে? কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ? ইয়াৰে আনসাৰটো হৈছে অপচন নম্বৰ C, দিল্লী। দিল্লীত সৰ্বাধিক লোকসভাৰ আসন আছে। ঠিক আছে? অপচন নম্বৰ C is the correct answer. Next question. How often are Lok Sabha elections held? লোকসভা নিৰ্বাচন কিমান বছৰৰ পিছত অনুষ্ঠিত হয়? আমি সকলোৱে জানো যে লোকসভা নিৰ্বাচন 5 বছৰৰ মূৰে মূৰে হয়। গতিকে অপচন নম্বৰ C is the correct answer. 5 years. Next question. When was the Election Commission of India established? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল? এটো মনত ৰাখিব। ভাৰতৰ নিৰ্বাচন আয়োগ 1950 চনত প্ৰতিষ্ঠা হৈছিল। অপচন নম্বৰ B is the correct answer. 1950. Okay. Next question. Who was the first Chief Election Commissioner of India? এটো এটা মন কৰিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? এটো মনত ৰাখিব যে ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব সুকুমাৰ সেন। অপচন নম্বৰ A is the correct answer. সুকুমাৰ সেন বা সুকুমাৰ সেন হৈছে ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত। ঠিক আছে? নেক্সট কুৱেশ্যন. What is the minimum age to contest Lok Sabha elections? লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন নম্বৰ C, 25 years. লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম 25 বছৰ হ'ব লাগিব। Next question. Question number 12. How many seats are reserved for scheduled caste in Lok Sabha? লোকসভাত অনুসূচিত জাতিৰ বাবে কিমানখন আসন সংৰক্ষিত হৈ আছে? ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব 84. অপচন নম্বৰ B is the correct answer. লোকসভাত অনুসূচিত জাতিৰ বাবে 84খন আসন সংৰক্ষিত হৈ আছে। Next question. How many seats are reserved for scheduled tribes in Lok Sabha? লোকসভাত অনুসূচিত জনজাতিসকলৰ বাবে কিমানখন আসন সংৰক্ষিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ A, 47. লোকসভাত অনুসূচিত জনজাতিসকলৰ বাবে 47খন আসন সংৰক্ষিত হৈ আছে। Next question. Who was the Chief Election Commissioner during the 2024 Lok Sabha elections? 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰাজীৱ কুমাৰ। অপচন নম্বৰ B is the correct answer. 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত আছিল ৰাজীৱ কুমাৰ। অপচন নম্বৰ B. ঠিক আছে? নেক্সট কুৱেশ্যন. What was the total voter turnout percentage in the 2024 Lok Sabha elections? 2024 চনৰ লোকসভা নিৰ্বাচনত মুঠ ভোটাৰৰ ভোটদানৰ শতকৰা হাৰ কিমান আছিল? কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ? ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ B, 66.33%. 2024 চনৰ লোকসভা নিৰ্বাচনত মুঠ ভোটাৰৰ ভোটদানৰ শতকৰা হাৰ আছিল 66.33%.
ঠিক আছে নেক্সট কুৱেশ্যন হাউ মেনি চিটছ ডু এনি পলিটিকেল পাৰ্টি নিড টু ফৰ্ম এ গভৰ্ণমেণ্ট চৰকাৰ গঠন কৰিবলৈ যিকোনো ৰাজনৈতিক দলৰ কিমানটা আসনৰ প্ৰয়োজন হয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 272 চৰকাৰ গঠন কৰিবলৈ যিকোনো ৰাজনৈতিক দলৰ 272টা আসনৰ প্ৰয়োজন হয় ঠিক আছে নেক্সট কুৱেশ্যন হাউ মেনি চিটছ ডিড বিজেপি উইন ইন দ্য 2024 লোকসভা ইলেকশ্যনছ 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে কিমানটা আসন লাভ কৰিছিলে কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 240 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে 240টা আসন লাভ কৰিছিল এতিয়া আমি অলপ আলোচনা কৰিলো যে 2024 চনৰ লোকসভা ইলেকশ্যনত কোন পাৰ্টিয়ে কিমানটা আসন লাভ কৰিছিলে ঠিক আছে বিজেপিয়ে লাভ কৰিছিলে 240টা আসন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 99টা অৰ্থাৎ 99টা আসন লাভ কৰিছিলে সমাজবাদী পাৰ্টিয়ে 37টা অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে 29টা আসন লাভ কৰিছে দ্ৰাবিড় মুনেত্ৰা কাঝাগামে 22টা আসন লাভ কৰিছে তেলেগু দেশমে 16টা আসন লাভ কৰিছে আৰু জনতা দলে 12টা আসন লাভ কৰিছে ঠিক আছে এতিয়া মন কৰিব যে তেলেগু দেশমটো হৈছে চন্দ্ৰবাবু নাইডুৰ পাৰ্টি আৰু জনতা দলটো হৈছে নীতিশ কুমাৰৰ পাৰ্টি এতিয়া 2024 চনৰ লোকসভা নিৰ্বাচনত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক কিং মেকাৰ আখ্যা দিয়া হৈছে কিং মেকাৰ কিয়ৰ কাৰণে কাৰণ আমি জানো যে সংখ্যা গৰিষ্ঠতা অৰ্থাৎ চৰকাৰ গঠন কৰিবলৈ হলে 543টা আসনৰ ভিতৰত 272টা আসন পাব লাগে কিন্তু এইবাৰ বিজেপিয়ে কেৱল 240টাহে আসন পাইছিলে কিন্তু চৰকাৰ গঠন কৰিবলৈ যেহেতু 272টা আসন প্ৰয়োজন হয় গতিকে বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু সেই কাৰণে বিজেপি তেলেগু দেশম জনতা দল এলোকৰ যেটো মিত্ৰযোগ দল অৰ্থাৎ এনডিএ এবাৰ এনডিএ চৰকাৰ গঠন কৰিছে আৰু এনডিএ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিছে ঠিক আছে আৰু এনডিএৰ ফুল ফৰ্মটো কি এনডিএৰ ফুল ফৰ্মটো হৈছে দ্য নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স এইটো মনত ৰাখি ল'ব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো ডিছকাছ কৰোঁ হোৱাট ৱাজ দ্য টেগলাইন অফ দ্য ইলেকশ্যন কমিশ্যন ফৰ দ্য 18 লোকসভা ইলেকশ্যনছ 18 নং লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ টেগলাইনটো কি আছিলে এতিয়া 18 নং লোকসভা নিৰ্বাচনটোৱে আছিল আমাৰ 2024 চনৰ লোকসভা নিৰ্বাচন গতিকে 2024 চনৰ লোকসভা নিৰ্বাচন আয়োগৰ টেগলাইনটো কি আছিলে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব চুনাভ কা পৰ্ব দেশ কা গৰ্ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে 18 নং লোকসভা নিৰ্বাচন বা 2024 চনৰ নিৰ্বাচন আয়োগৰ টেগলাইনটো আছিলে চুনাভ কা পৰ্ব দেশ কা গৰ্ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হু এপইণ্টছ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে এতিয়া আপুনি কওক কোনে নিযুক্তি দিয়ে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যন ইন দ্য 2024 লোকসভা ইলেকশ্যনছ ফ্ৰম হুইচ কনষ্টিটুৱেঞ্চি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী উইন দ্য থাৰ্ড কনজিকিউটিভ টাৰ্ম 2024 চনৰ লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰে কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে ভাৰাণসী অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ ভাৰাণসী বা বাৰাণসী সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰে ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য এলায়েন্স ইণ্ডিয়া ইন দ্য কনটেক্সট অফ 2024 লোকসভা ইলেকশ্যনছ 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত মিত্ৰতা ইণ্ডিয়াৰ সম্পূৰ্ণ ৰূপ কি 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত মিত্ৰতা ইণ্ডিয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হুইচ এপ ৱাজ লঞ্চড by the Election Commission to provide polling station information and election results to voters in the 18th LS elections. 18 নং LS নিৰ্বাচনত ভোটাৰক ভোট গ্ৰহণ কেন্দ্ৰৰ তথ্য আৰু নিৰ্বাচনৰ ফলাফল প্ৰদানৰ বাবে নিৰ্বাচন আয়োগে কোনটো এপ মুকলি কৰিছিলে কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে VHA অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ আৰু VHA ফুল ফৰ্মটো হৈছে ভোটাৰ হেল্পলাইন এপ ঠিক আছে নেক্সট কুৱেশ্যন হাউ মেনি লোকসভা চিটছ আৰ দেয়াৰ ইন আছাম অসমত কিমানখন লোকসভাৰ আসন আছে কিমানখন আছে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 14খন অসমত 14খন লোকসভাৰ আসন আছে ঠিক আছে আৰু আজি শেষৰ কুৱেশ্যনটো হৈছে বাই হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট দ্য ভোটিং এজ অফ ইণ্ডিয়ান চিটিজেনছ হেজ বিন ৰিডিউচ ফ্ৰম 21 ইয়াৰ্ছ টু 18 ইয়াৰ্ছ কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় নাগৰিকৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ কনষ্টিটিউচন 61st এমেণ্ডমেণ্ট এক্ট 1989 সংবিধান 61 সংশোধনী আইন 1989 চন ঠিক আছে এইখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় নাগৰিকৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে
চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং